কারণ আমার ন্যায্য দাবি বিজেপি সরকার কাম নাই বিজেপি সরকার গো ব্যাক এনডিএ সরকার কাম নাই জিন্দাবাদ সরকার হায় সরকার হায় one SD we want SD no SD no rest অসম সরকার হায় তোমার হেতালি খেলা বন্ধ করো এখন আমাক লাগিবই শিক্ষা জনজাতিকরণ প্রদান করো শিক্ষা জনজাতিকরণ প্রদান করো নরেন্দ্র মোদী কাম নাই ভবন কাম নাই বিজেপি সরকার গো বেক এসটি আমাক লাগিবই নরেন্দ্র মোদী মুর্দাবাদ অসম সরকার মুর্দাবাদ ভবন কাম নাই মৰাণ জনগোষ্ঠীক বিজেপি চৰকাৰখনে ভাৰত চৰকাৰে অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মা জনগোষ্ঠীৰ জনজাতিকৰণ দিম বুলি মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। তাৰ প্ৰতিবাদত মৰাণ জনগোষ্ঠী সংগঠনকেইটাই ভাৰতীয় মহিলা পৰিষদ আৰু মৰাণ জনগোষ্ঠী আটাইকেইটা সংগঠনৰ উদ্যোগত আমি আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছো। ইতিমধ্যে তিনিচুকীয়াত আৰু ২২ তাৰিখে আমি আন্দোলন ঘোষণা কৰিছো। আজি ডিব্ৰুগড় স্থানত কৈছো অতি শীঘ্ৰে যদি মৰাণ প্ৰদান নকৰে মিছা প্ৰতিশ্ৰুতি দিয়ে তেখেতলোকক মৰাণসকলক কৰিছে কিন্তু মৰাণসকলে দিবলৈ আগবাঢ়িছে। যদিহে ইয়াৰ পাছতো এই আন্দোলনৰ পিছত চৰকাৰখনে কোনো গুৰুত্ব প্ৰদান নকৰে অনাগত দিনত অসম বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিম, অৰ্থনৈতিক বন্ধ কৰিম। সমগ্ৰ উজনি অসমৰ আমাৰ মৰাণ জনগোষ্ঠীৰ অৱস্থা ২১টা সমষ্টিত ৯ সমষ্টিত আন্দোলন ঘোষণা কৰা হ'ব। ইয়াৰ প্ৰত্যুত্তৰ কিন্তু আমি প্ৰথমে আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছো। মৰাণ জনজাতি আজন্ম অধিকাৰ জনজাতিকৰণ আৰু ছাত্ৰ অনুসূচিত ছাত্ৰসকলৰ যি দাবী, এই দাবী কিন্তু আজিও চৰকাৰখনে আমাক মাহিয়ে চকুৱে চাই আছে। বিগত সময়ত চৰকাৰসমূহ আহিলে, বিগত সময়ত চৰকাৰসমূহে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিলে, কিন্তু সেই চৰকাৰসমূহে আমাক কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আমাৰ ওপৰত। কিন্তু এইবাৰ যিখন বিজেপি চৰকাৰখনে আমাৰ মৰাণ জনগোষ্ঠীটোক জনজাতিকৰণ প্ৰদান কৰিম বুলি আমাক যি কথা দিছিল, সেই কথা দি কিন্তু কেৱল তেখেতসকলে আমাক আগুৱাই ভাৰি থাকিলে। গতিকে আমি এই আজি ডিব্ৰুগড় জিলাৰ এই আমাৰ ডিচি অফিচৰ আগত আমি ধৰ্ণা প্ৰতিবাদ কাৰ্যসূচী ঘোষণা কৰিছো আৰু ইয়াৰ পৰা আমি সকীয়াই দিব বিচাৰিছো অতি সোনকালে যদি মৰাণসকলক যদি জনজাতিকৰণ প্ৰদান নকৰে তেনেহ'লে অনাগত দিনত ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম আৰু পুলিচ প্ৰশাসনে তেনেকুৱা ধৰণৰ আমাক ভেউনীয়া গুণ্ডা বাহিনী লগাই চৰকাৰে তেনেকুৱা ধৰণৰ আমাক বাধা আৰোপ কৰিলেও আমি সেই বাধা নেওচিবলৈ আমাৰ প্ৰাপ্য অধিকাৰ আমি সাব্যস্ত কৰিবলৈ আমি সাজু আছো।